ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে মই লৈ আহিছোঁ BA 4th চেমৰ আছামিজ মেজৰ পেপাৰ ভাষা বিজ্ঞানৰ পেপাৰখনৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে ভাষা বিজ্ঞান কাক বোলে? এনচাৰটো হ'ল কোনো জনসমষ্টিয়ে প্ৰণালীবদ্ধ আৰু যাদৃচ্ছিক স্পষ্টধ্বনি প্ৰতীকৰ দ্বাৰা পৰস্পৰে সহযোগিতা কৰি দৈনন্দিন জীৱন কাৰ্য চলোৱা প্ৰথাৰ নাম ভাষা। ভাষা শব্দটো সংস্কৃত ভাত ধাতুৰ পৰা সিদ্ধ। তাৰ অৰ্থ হৈছে ব্যক্তিবাণী। ব্যক্তিবাণীৰ অৰ্থ হ'ল স্পষ্ট আৰু পূৰ্ণ অভিব্যঞ্জনা। 2 নম্বৰ কুৱেশ্যনটো হৈছে উপভাষা কাক বোলে? এনচাৰটো হ'ল এটা অঞ্চলৰ ভাষা আৰু আন এটা অঞ্চলৰ ভাষাৰ মাজত ধ্বনি সংযোগ বা ৰূপ আৰু শব্দমালাৰ নানা পৰিৱৰ্তনে দেখা দিয়ে ভাষাৰ এনে আঞ্চলিক ৰূপক উপভাষা বোলে। 3 নম্বৰ কুৱেশ্যনটো হৈছে ভাষাৰ সংজ্ঞাসমূহ লিখা। এনচাৰটো হ'ল ভাষাৰ বিষয়ে বিভিন্ন গৱেষকসকলে আগবঢ়োৱা সংজ্ঞাসমূহ হ'ল প্ৰথমটো হৈছে ভাষাই মনৰ অভিজ্ঞতাক প্ৰতিনিধিত্ব কৰে এৰিষ্টটল। 2 নম্বৰটো হৈছে মুখেৰে উচ্চাৰণ কৰা ধ্বনিৰ সহায়ত মানুহৰ মনৰ ভাৱ প্ৰকাশ কৰা আহিলাই হৈছে ভাষা পতঞ্জলি। 3 নম্বৰটো হৈছে ভাষা মূলতঃ যাদৃচ্ছিক ধ্বনি প্ৰতীকৰ এটা পদ্ধতি। বক্তাই আৱশ্যক অনুযায়ী আৰু অৱস্থাভেদে ইয়াক সংশোধন কৰিব পাৰে। ৰবিনছন। 4 নম্বৰ কুৱেশ্যনটো হৈছে মাতৃভাষা কাক বোলে? এনচাৰটো হ'ল মাতৃভাষা হৈছে সেই ভাষা যি কোনো ব্যক্তিয়ে জন্মৰ পিছত সৰ্বপ্ৰথমে শিকে আৰু নিজৰ চিন্তা ভাৱনা প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰে। সাধাৰণতে এই ভাষা শিশুৱে নিজৰ পিতৃ-মাতৃ বা পৰিয়ালৰ পৰা শিকে। উদাহৰণস্বৰূপে যদি কোনো শিশুৱে জন্মৰ পৰা অসমীয়া ভাষাত কথা শুনে আৰু শিকে তেন্তে অসমীয়া ভাষা সেই শিশুৰ মাতৃভাষা। 5 নম্বৰ কুৱেশ্যনটো হৈছে ভাষা বৈশিষ্ট্যসমূহ লিখা। এনচাৰটো হ'ল ভাষা বাকযন্ত্ৰৰ দ্বাৰা উচ্চাৰিত ধ্বনিৰ সমষ্টি। ভাষাৰ অবিহনে সাহিত্য সমাজ সাংস্কৃতিক জীৱন অচল হৈ পৰে। তলত ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা হ'ল। প্ৰথমটো হৈছে ভাষা বাকযন্ত্ৰৰ দ্বাৰা উচ্চাৰিত ধ্বনিৰ সমষ্টি। ভাষাত ব্যৱহৃত ধ্বনিসমূহ মানুহৰ বাক ইন্দ্ৰিয়ৰ দ্বাৰা উচ্চাৰিত ধ্বনিৰ সমষ্টি। প্ৰয়োজন অনুসাৰে মানুহে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰি পৰস্পৰে পৰস্পৰৰ লগত সংযোগ কৰিবলৈ ভিন্ন পৰিস্থিতিত ধ্বনিৰ সহায়ত ভিন্ন ভাৱ প্ৰকাশক শব্দ গঠন কৰে। 2 নম্বৰ পইণ্টটো হৈছে ভাষা প্ৰণালীবদ্ধ। মানুহে বাক ইন্দ্ৰিয়ৰ দ্বাৰা উচ্চাৰিত অৰ্থবহ ধ্বনি প্ৰতীকসমূহ এক নিৰ্দিষ্ট প্ৰণালীৰ সমাহাৰত মনৰ ভাৱ প্ৰকাশ কৰে। প্ৰত্যেক ভাষাৰে গঠন প্ৰণালী সুকীয়া সুকীয়া। 3 নম্বৰ পইণ্টটো হৈছে ভাষা যাদৃচ্ছিক। প্ৰত্যেক ভাষাৰ শব্দ অৰ্থৰ সম্পৰ্ক সম্পূৰ্ণ স্বতন্ত্ৰ আৰু পৰম্পৰাগত। প্ৰত্যেকটো ভাষা গোষ্ঠীৰ জনসমষ্টিয়ে বিভিন্ন বস্তু বিষয়ক ঘটনা আদি বুজাব পৰাকৈ নিজৰ ধৰণে অৰ্থ আৰোপ কৰি লয়। সেয়ে প্ৰত্যেক ভাষাতে যাদৃচ্ছিকতা পৰিলক্ষিত হয়। 4 নম্বৰ পইণ্টটো হৈছে ভাষা পৰম্পৰাগত। ভাষা এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈকে পৰম্পৰাগতভাৱে প্ৰৱাহিত হৈ গৈ থাকে। জ্যেষ্ঠসকলে যি ধৰণে ভাষা এটা কয় নৱপ্ৰজন্মই সেই একে প্ৰণালীৰে ভাষাটো ক'বলৈ আয়ত্ব কৰে নাইবা শিকে সেয়েহে ভাষা পৰম্পৰাগত। 5 নম্বৰ পইণ্টটো হৈছে ভাষা সমাজকেন্দ্ৰিক। ভাষা এটা অন্যতম বৈশিষ্ট্য হ'ল সমাজকেন্দ্ৰিকতা। ভাষা সদায় এখন সমাজক কেন্দ্ৰ কৰি বৰ্তি থাকে। সমাজৰ পৰা অৱহেলিত এটি নৱ শিশুৱে ভাষা আহৰণ কৰিব নোৱাৰে। শিশুৱে সমাজৰ সদায় ব্যৱহৃত হৈ থকা ভাষাক আহৰণ কৰি এদিন নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিব পৰা দক্ষতা আহৰণ কৰে। 6 নম্বৰটো হ'ল ভাষা সৃজনমূলক। ভাষাৰ এটা অন্যতম প্ৰধান বৈশিষ্ট্য হৈছে সৃজনমূলক। মানুহে ব্যক্ত কৰা প্ৰতিটো বাক্যই হুবহু পুনৰুক্তি নঘটে। মানুহে পৰিস্থিতি সাপেক্ষে সদায় নতুন নতুন শব্দ বা বাক্য সৃষ্টি কৰি প্ৰয়োগ কৰে। সেয়েহে ভাষাক সৃজনমূলক বুলি কোৱা হয়। 7 নম্বৰ পইণ্টটো হৈছে ভাষা প্ৰতীকধৰ্মী। প্ৰকৃতিৰ ভিন্ন ভাষাত উচ্চাৰিত হোৱা ধ্বনি সমষ্টিৰ লগত বাহ্যিক জগতৰ বস্তুৰ
বা ভাৱৰ মাজত কোনো ধৰা-বন্ধা সম্বন্ধ নাই। ধ্বনি আৰু বস্তুৰ ধাৰণাৰ মাজত চিৰস্থায়ী সম্পৰ্ক নথকাৰ বাবে পৃথিৱীৰ ভাষাবোৰত একেটা বস্তু বুজাবলৈ বেলেগ বেলেগ শব্দ প্ৰয়োগ কৰা হয়। সেয়েহে ভাষা প্ৰতীকধৰ্মী। 6 নম্বৰ কুৱেশ্যনটো হৈছে ভাষা সৃষ্টিৰ সূত্ৰসমূহৰ বিষয়ে লিখা। এনচাৰটো হ'ল চাৰ্লেছ বাৰ্বেছে দ্য ষ্টাডি অফ লেংগুৱেজত ভাষাৰ সৃষ্টি বা জন্মৰ ক্ষেত্ৰ বহু হাজাৰ বছৰ আগতেই পণ্ডিতসকলে কিছুমান সূত্ৰ আৱিষ্কাৰ কৰিছে। এই সূত্ৰসমূহ অনুকৰণবাদী, ইংগিত, ধৰ্মিতা, প্ৰতীক, সজাগতা প্ৰভৃতি আদিৰ লগত সম্পৰ্ক। ভাষা সৃষ্টি সম্পৰ্কে আৱিষ্কৃত সূত্ৰসমূহ হ'ল: প্ৰথমটো হৈছে অনুকৰণ সূত্ৰ। আদিম অৱস্থাৰ পৰাই মানুহ অনুকৰণ। পণ্ডিতসকলে অনুমান কৰিছে যে অনুকৰণশীলৰ পৰাই ভাষাৰ জন্ম হৈছে। প্ৰভৃতি 2 নম্বৰ পইণ্টটো হৈছে প্ৰভৃতিজনিত সূত্ৰ। মানুহৰ সহজাত প্ৰবৃত্তি পৰায়ণ মানুহৰ স্বাভাৱিকতে কিছুমান প্ৰবৃত্তি থাকে। এই প্ৰবৃত্তিৰ ফলতে স্ফুটভাৱে কিছুমান শব্দ মুখৰ পৰা ওলাই আহে, যেনে সুখ দুখত বাহ বাহ, ইছ আহ, প্ৰচণ্ড গৰম অথবা ঠাণ্ডাত উছ ইছ এ ইত্যাদি। মানুহৰ মনৰ ভাৱ প্ৰকাশক এনেদৰে শব্দৰ সময়ত ভাষাত ব্যৱহাৰ হ'বলৈ ধৰিছে। 3 নম্বৰ পইণ্টটো হৈছে ইংগিতধৰ্মী সূত্ৰ। মাউথ গেইছাৰে মতে ইংগিতধৰ্মীৰ পৰাও ভাষাৰ সৃষ্টি হ'ব পাৰে। গেইছাৰৰ এই সূত্ৰৰ প্ৰতি বাৰে ৰিচাৰ্ড জোহানছন আদি পণ্ডিতে সমৰ্থন জনাইছে। আধুনিক ভাষাবিজ্ঞানৰ জগতত এই প্ৰতীক বা ইংগিতক ভাষাৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰা নহয়। তৎসত্ত্বেও এই ইংগিত প্ৰতীকবোৰৰ সহায়ত যিহেতু মনৰ ভাৱ প্ৰকাশিত হৈ আহিছে, সেয়েহে নিশ্চয়কৈয়ে ই ভাষাৰ সৃষ্টিৰ ক্ষেত্ৰত কিছু পৰিমাণে সহায় নকৰাকৈ থকা নাই। 4 নম্বৰ পইণ্টটো হৈছে ভাৰসাম্য সূত্ৰ বা উচ্চাৰিত শব্দ। প্ৰাচীন সময়ৰ পৰাই মানুহে কিছুমান কাম কৰিবলৈ শক্তি প্ৰয়োগৰ লগত সুৰ আৰু লয়ৰ সংগতি ৰাখি গধুৰ বস্তু দাঙিবলৈ অথবা অন্যান্য জটিল কাম বা অমনোযোগিতা হৈ শৰীৰৰ শক্তি কমি গ'লে কিছুমান ধ্বনি উচ্চাৰণ কৰি কামবোৰ কৰা দেখা যায়। বল প্ৰয়োগৰ ক্ষেত্ৰত সুৰ বা লয়ে প্ৰধানভাৱে কাম কৰে। উদাহৰণস্বৰূপে ধৰ এ ধৰ, হেঁচ হেঁচ, হেইয়া হেইয়া, মাৰ এ মাৰ, দাং এ দাং ইত্যাদি। এনেধৰণৰ উচ্চাৰিত ধ্বনি বা ধ্বনি সমষ্টিৰ পৰা ভাষাৰ সৃষ্টি হোৱাৰ সূত্ৰৰ ক্ষেত্ৰত ঊনবিংশ শতিকাৰ পণ্ডিত নয়ৰ এ এছ ডায়মণ্ড আদিয়ে অভিমত প্ৰকাশ কৰিছে। 5 নম্বৰ পইণ্টটো হৈছে ক্ৰমবিকাশবাদ সূত্ৰ। মানুহৰ মন, বুদ্ধি, চিন্তা, চেতনা আদি বিকাশ হোৱাৰ লগে লগে ভাষাৰ বিকাশ হ'বলৈ ধৰিলে। শিশুৱেই হওক বা ডাঙৰেই হওক বাক্ ইন্দ্ৰিয়ৰ সহায়ত উচ্চাৰণ কৰা ধ্বনিৰ সমষ্টিৰ মূলতে ভাষাৰ সৃষ্টি হয়। ধন্যবাদ।